এতিয়া ইয়াত লিখা থকা এই কোৱান্টাম শব্দটোৰ অৰ্থ কোনোবাই জানে নেকি? মোক সহযোগ কৰিব জাষ্ট। কোৱান্টাম শব্দটোৰ অৰ্থ জানে নেকি? যদি নাজানে তেতিয়াহ'লে মই কৈ দিছোঁ যে কোৱান্টাম মানে হৈছে কিছুমান এনাৰ্জি সৰু সৰু গোট যাক আমি ভাগ কৰিব নোৱাৰোঁ। আচলতে অবিভাজ্য কিছুমান এনাৰ্জিৰ ইউনিট যাক আমি এনাৰ্জি পেকেট বুলিও কওঁ, ঠিক আছে। গতিকে এই কোৱান্টামৰ ওপৰত পদাৰ্থ বিজ্ঞানৰ এটা বৃহৎ ডিপাৰ্টমেণ্ট, যিটো ডিপাৰ্টমেণ্টৰ নাম কোৱান্টাম মেকানিক্স বা কোৱান্টাম ফিজিক্স, যিটো নাম শুনিলে মানুহে কয় যে এইবোৰ থিয়ৰী মানি ল'ব নোৱাৰি বা এইবোৰ নীতি আমি মানি ল'ব নোৱাৰোঁ। কিয়? কাৰণ আমি যিবিলাক ক্লাছিকেল ফিজিক্সত পঢ়োঁ সেই ক্লাছিকেল ফিজিক্সৰ বস্তুবিলাক ইয়াত এপ্লিকেবলে নহয়। কোৱান্টাম মেকানিক্স বা কোৱান্টাম ফিজিক্সত এপ্লিকেবলে নহয়। ইয়াত দুটা শব্দ আছে, কোৱান্টাম আৰু মেকানিক্স। ফিজিক্স মানে আমি জানো কোৱান্টাম মেকানিক্স আৰু কোৱান্টাম ফিজিক্স একে বস্তু, কিন্তু কোৱান্টাম মেকানিক্স মানে হৈছে অসমীয়াত বল বিজ্ঞান। এইটো ডিপাৰ্টমেণ্ট ফিজিক্সৰ যি ডিপাৰ্টমেণ্টত আমি ফ'ৰ্চ, ৱৰ্ক আৰু এনাৰ্জিৰ ওপৰত আমি অধ্যয়ন কৰোঁ। গতিকে আহক আজিৰ আমাৰ ইয়াৰ বিষয়বস্তু আমি আলোচনা কৰোঁ। ইয়াত পোনপ্ৰথমতে এটা আপোনালোকৰ সকলোৰে চিনাকি এটা চিত্ৰ, এইটো চিত্ৰৰ নাম কি? এইটো চিত্ৰ হৈছে পৰমাণু, আৰু এই চিত্ৰটো ইংৰাজী ভাষাত কয় এটম। প্ৰত্যেকটা পদাৰ্থৰ আদিগোলা যিটোত আপোনাৰ সেই পদাৰ্থটোৰ গুণ আৰু ধৰ্ম